কোনোবাই মই কৈ দিওঁ দেই জনাৰ্দন এটা কথা জনাৰ্দনক কিন্তু কোনেও বেলেগ কমেণ্ট নকৰিব কাৰণ মই আগতে জনাৰ্দনৰ ভিডিঅ' চাই গম পাওঁ যে এটা কুৱেশ্যন বহুত আহে প্লিজ সেই কুৱেশ্যনটো নকৰিব বিকজ মোৰ সলভ হোৱা নাই একো সেইকাৰণে মই এতিয়া একো জনাব নোৱাৰো সেই টপিকটো লৈ কোনেও নুসুধিব যে বাৰ এনেকুৱা হ'ল নেকি বাৰ মই কোৱা নাই কথাটো নকওঁ বাৰু আৰু এই ভিডিঅ'টোত যদি 1000 কমেণ্ট আহে তেতিয়াহ'লে আমাৰ কিবা এটা নতুন আহিব নতুন আহি যাব দেই নতুন আমি মানে এটা প্লেন কৰিছো আজি হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে বহুত দিনৰ পিছত আপোনালোকৰ ওচৰলৈকে লৈ আহিছো আমাৰ সকলোৰে মৰমৰ পল্লৱী দিবাৰ লগত এটা ভিডিঅ' মই কৈছিলো যে দিম ভিডিঅ' কিন্তু বহুত দিন হ'ল দিব পৰা নাই আৰু আজি ফাইনেলি আহি গৈছো পল্লৱীবাৰ তাত কিমান দিন পিছত বাপৰে বহুত দিনৰ পিছত মাহে হ'ল চাগে মা হৈ গ'ল জনাৰ্দনে সদায় মোক ফোন কৰে বা আছেনে ভালে বা মই যাম আৰু সি আহিলে মই নাথাকো বা মই থাকিলে কি আহিব নোৱাৰে আৰু যোনদিনাখন লিটাৰ মিলে সেইদিনাখন বানপানী হয় বানপানী ৰিচেণ্টলি অলপ আগতে কেইদিনমান আগত আহি গৈছে তো মই সেইদিনা নাই একদম শ্বুটিঙত বিজি আপোনালোকে সকলোৱে গম পায় দুইটা চিৰিয়েলখনত মই ব্যস্ত হৈ আছো এইটো কাৰণে আৰু সি যেতিয়া মিলাব পাৰে মই নোৱাৰো আৰু মই মিলাব পাৰিলে সি নোৱাৰে দুইটাই মিলাব পাৰিলে ক'লে নহয় বানপানী তো এই আহিলে আজি জনাৰ্দন আৰু মোৰ বহুতখিনি কাম আছিলে সি অহাৰ কাৰণে মোৰ ইমান সুবিধা হ'ল গম নাপাওঁ একদম সি মোক ইভিনিং ফোন কৰি কৈছিল এইটো হ'ল আমাৰ পুকু দুষ্ট দেই পুকুৰ ফটো উঠাই আছে এতিয়া ফটো কেনেকৈ উঠাইছা কৈ দিয়া এইটো হ'ল মোৰ একদম অল্ড মডেল কেমেৰা কিন্তু মই সাঁচি থৈ দিওঁ এইবিলাক বস্তু মই একদম সাঁচি থৈ দিওঁ মানে মোৰ মই ক্লাছ 6-7ৰ বস্তু এইটো তো মই একদম সাঁচি থৈ দিওঁ একদম ধুনীয়াকৈ ভাবোঁ আৰু যে আমাৰ ল'ৰা ছোৱালীটো এইবিলাক বস্তু নেদেখে ন কিন্তু দেখিব আৰু পিছলৈ দেখিব এইকাৰণে আৰু আজি যেতিয়া জনাৰ্দন আহিছে মোৰ মানে একদম উশাহটো দীঘলকৈ ল'ব পাৰিছোঁ বিকজ মোৰ ফোনৰ বহুতখিনি কাম কৰিবলগীয়া আছিল সি ধুনীয়াকৈ কৰি দিলে আৰু মোৰ ফোনৰ যিয়ে নহওক প্ৰথম কলটো যাব জনাৰ্দনৰ তাত ছেকেণ্ড কল কাৰো তাত নাযায়ে প্ৰথম কলটোৱে যাব জনাৰ্দনৰ তাত আৰু জনাৰ্দন মোক এইখিনি কৰি দিব লাগে সেইখিনি মোক কোনোদিন না নকয় বিকজ ই বহুত হেল্পফুল ধুনীয়াকৈ আজিলৈকে যেতিয়ালৈকে কৈ আহিছোঁ মোৰ হেক হৈছিলে মোক ইমানখিনি সি গোটেইখিনি হেল্প কৰি মোৰ চেনেল আনি দিছে তো বা মই যাম চেনেলটো বাৰু দীপাংকৰ দাই আনি দিছে দীপাংকৰে যে দীপাংকৰক ইনষ্টা আনিছে নহয় তুমি চেনেলৰ কাৰণে গৈছা সেইটো কৈছো মই আমি বহুতো দৌৰিব লগা হৈছে থানাত দৌৰিবলগীয়া হৈছে CBI তাতে যাবলগীয়া হৈছে চবতে গৈছো বাট যেতিয়া নেকি আমি একেবাৰে নোৱাৰিলো কোনোবাই আমাক বেলেগে জনালে যে দীপাংকৰ লগালগ দীপাংকৰক কল কৰাৰ লগে লগে সি কিন্তু একদম 24 ঘণ্টাৰ ভিতৰত মোক চেনেল আনি দিছে থেংক ইউ ছ' মাছ দীপাংকৰ আৰু বাকী এতিয়া নতুন কি কাম আহি আছে নতুন আজি ভিডিঅ'টো কিবা কৰি ইণ্টাৰভিউ লৈ থকা নিচিনা নতুন কি জানা চবতকে ডাঙৰ কথা মই ফেটি হৈছো শকত হৈছো হয় নেকি কেমেৰাটো অলপফালে নানো নেকি তললৈতো নানিবা পেটলে আৰু নানিবা একদম শকত হৈছো মই ছোৱালীজনী নাজানো মই বহুত জিম কৰিছিলো বা ডাইটত আছিলো যেতিয়া খিনাই গ'লো মোক চবেই ক'ব ধৰিলে বেছি খিনাইছা এই ভাত খাব ষ্টাৰ্ট কৰি দিলোঁ ধুনীয়াকৈ খানাটো যে ধুনীয়াকৈ ষ্টাৰ্ট কৰিলোঁ এসপ্তাহ নালাগিল শকত হৈ গ'লো এতিয়া মই খিনাও কেনেকৈ সেইটো টিপছ দিয়ক আপোনালোকে কয় বা খিনাইছে আৰু বহুতে কয় বা আপুনি শকত হৈছে ভাল লাগে ঠিক আছে বাৰু ভাল লাগিছে বেয়া লাগিছে নাজানো এতিয়া খালি এটাই কথা মই এতিয়া দুইটা কৰি আছোঁ খালি এটাই কওঁ দুইটাৰ আগতে যিখিনি কষ্টিউম পিন্ধিছিলোঁ সেইখিনি এতিয়া মোলৈ কোনো সত্য নহয় চিলাই খুলিব লাগে ধুনীয়াকৈ আৰু নতুনকৈ আৰু এখন চিৰিয়েলত সোমাইছোঁ মানে সোমাম অলৰেডি হৈ গ'ল চব গোটেইখিনি এগ্ৰিমেণ্ট হৈ গ'ল বাট চিৰিয়েলখন যেতিয়া ষ্টাৰ্ট হ'ব মই আপোনালোকক ধুনীয়াকৈ জনাম সেইখন নতুন চিৰিয়েল আৰু সেইটো বেলেগ এটা চেনেলত বাজিব আৰু এইখন দুইটাখন ৰং চেনেলত দি আছে ঠিক আছে বাৰু মই আৰু এটা কথা সুধোঁ আপুনি যে কৈছে এসপ্তাহ খাওঁতে আপুনি শকত হৈ গ'ল মইতো প্ৰায়ে মাছ মাংস খাওঁ মই মানে জনাৰ্দনক এইটোৱে গালি পাৰি আছো যে তুমি কিয় ইমান খিনাইছা মইতো প্ৰায় মাছ মাংস খাওঁ নাজানো মোৰ জেনেটিক্স চাগে জনাৰ্দন মই সঁচা কথা মোৰ মা শকত আছিলে দেউতা বাৰু ক্ষীণ চ' দুইজনকে মই হেৰুৱাইছোঁ চবেই জানে মাকো হেৰুৱাইছোঁ দেউতাকো হেৰুৱাইছোঁ তথাপি চলি আছে একদম ধুনীয়াকৈ বিন্দাছ চলি আছে দুইটা ল'ৰাৰ লগত একদম ধুনীয়াকৈ চলি আছো তাতে আৰু কোনোবাই মই কৈ দিওঁ দেই জনাৰ্দন এটা কথা জনাৰ্দনক কিন্তু কোনেও বেলেগ কমেণ্ট নকৰিব কাৰণ মই আগতে জনাৰ্দনৰ ভিডিঅ' চাই গম পাওঁ যে এটা কুৱেশ্যন বহুত আহে প্লিজ সেই কুৱেশ্যনটো নকৰিব বিকজ মোৰ সলভ হোৱা নাই একো সেইকাৰণে মই এতিয়া একো জনাব নোৱাৰো যেতিয়া সলভ হ'ব জনাম কিন্তু মই মোৰ বেবী দুটাৰ লগত মানে মোৰ বাচ্চা দুটাৰ লগত মই বহুত হেপ্পী ধুনীয়াকৈ অকলে আছো সুখী হৈ আছো খালি এটা কওঁ
সেই কুৱেশ্যনটো তাক নকৰিব বিকজ সিটো নাজানে ন ইমানখিনি সি মোৰ ভাইটি হয় জানে বহুতখিনিয়ে জানে মোক বহুতখিনি ছাপৰ্ট কৰে সি ফোন আহিছে নেকি ফোনটো হেৰি কৰিলোঁ মোৰে ফোন আহিছে সি মোক যথেষ্টখিনি ছাপৰ্ট কৰে বাট এটাই কথা কওঁ সেই টপিকটো লৈ কোনেও নুসুধিব যে বাৰ এনেকুৱা হ'ল নেকি বাৰ মই কোৱা নাই কথাটো নকওঁ বাৰু খালি কথাখিনি কৈ দিছোঁ মই এটা জাষ্ট এক্সাম্পল দিছোঁ যে বাৰ এনেকুৱা হ'ল তেনেকুৱা হ'ল কোনেও নুসুধিব কমেণ্ট নকৰে কাৰণ সময়ত আপোনালোকে নিজে বাৰ ভিডিঅ' থ্ৰুতে গম পাব কি হৈছে কোনে কি কৰিলে কোনে কি কৰা নাই চব গম পাব বাট এতিয়া মই ষ্টিল নাও মোৰ যিহেতুকে ছল্ভ হোৱা নাই মই একো কথা মোৰ চেনেলতো কোৱা নাই বা জনাৰ্দন মোৰ ভাইটি তাৰ চেনেলটো মই ক'ব বিচাৰোঁ তাক কুৱেশ্যনবোৰ নকৰিম বাকী মোক লৈ যি কৰে আপোনালোকে কৰক একো আপত্তি নাই কৰিবই অনুৰাগী ভাল পায় সেইখিনিয়ে কথা আৰু মই সকলোকে ভাল পাওঁ লাভ ইউ টু অল অফ ইউ আৰু এতিয়া মই কৈ দিওঁ মই আহিছিলোঁ একচুৱেলি ফুৰিবৰ কাৰণে আৰু এটা কাম আছিলে মানে কি কাম বেলেগ একো নহয় কুকুৱে মানে হোৱাটছএপটো ডিলিট কৰি দিছিলে হোৱাটছএপটো মই ডিলিট কৰিছো হোৱাটছএপটো মোৰ কাৰণে ইমানেই ইম্পৰ্টেণ্ট তাৰ এক্সাম চলিছে মাকে গম নাপাওঁ তাৰ এক্সাম হ'ব বুলি নকৰিবা হাই 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 দিম ৰবা তাৰপিছত হৈছে কি তাৰপিছতে দুদিন পিছত মই কৈলো আপোনাৰ নিজৰ ভুলটো কিয় লুকাই আছে হা তাৰপিছত কি হৈছে হোৱাটছএপ মই কৈছোঁ ইনষ্টল কৰি লওক নাম্বাৰটো দি পেলাই নৰ্মেলি কৰি লওক কৰিছে হা কৰি পেলাই যিখিনি পাৰ্মিশ্যন থাকে কেমেৰা তাৰপিছত মাইক এইবিলাক যোনবিলাক পাৰ্মিশ্যন থাকে এলাউ কৰিব লাগে ন কণ্টেক্ট একো এলাউ কৰা নাই তাৰপিছত মোক কৈ আছে একো অহা নাই আহি পেলাই চাইছোঁ একো জনাৰ্দনে গোটেইখিনি ঠিক কৰি দিছে একো পাৰ্মিশ্যনে মই এটা কথাই কওঁ মই মানে আজিও মানে চিঠিৰ দিন বুলি কৈছো একো পাৰ্মিশ্যনে এলাউ কৰা নাই তেতিয়াহ'লে আহিব কৰিব মানে সেই চিঠিৰ দিনতে আছো মানে সেইকাৰণে কৈছো অকমান শিকক সৰু বস্তু শিকক শিকিছো দেই আজি মোৰ নিশিকাৰ কাৰণে মানুহে ঠগাই আপোনাক ঠগাই য়েছ 2 years আগলৈকে মই বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট আছিলো বেলেগ একদম মই এনেকে আছিলো এইটো কাম মানে কৰিব আৰু কোনোবাই কৰিব আৰু এইটো কাম তেওঁৱে কৰিব এইটো কাম অমুকেই কৰিব বাট ষ্টিল নাও মই আজি 2 years মানে 1.5 বছৰ হৈ গ'ল ওৱান মেন আৰ্মি চবফালে অকলে আজিকালি বজাৰ অকলে কৰে চব বজাৰৰ পৰা বেংকৰ আগতে মই বেংকত ইভেন লাজ লগাৰ কথা এটা কৈ দিওঁ দেই বেংকত কেনেকে পইচা ওলাই সেইটো নাজানিছিলোঁ তো এতিয়া মানে 1.5 বছৰ মই যিমান শিকিছোঁ বহুত শিকিছোঁ তথাপিতো মই ভাবোঁ যে মই ক'ৰবাত সেই চিঠিৰ দিনতে আছোঁ তেনেকে থাকাও বেটাৰ সেনেকে থাকিও মানে কি জানা বহুতখিনি শিকিব পাৰিছোঁ আৰু শিকাই যোনে গৈছে তেওঁকো মই ধন্যবাদ জনাইছোঁ হয়তো শিকাই গৈছে কাৰণে আজি মই শিকিব পাৰিছোঁ সেইখিনি তো শেষত এইটোৱে ক'লো যে বহুত দিনৰ পৰা কৈ আছিলোঁ বাৰ লগত এটা ভিডিঅ' দিম বুলি আপোনালোকে কৈ আছিলে দিয়া নাই প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰিব বহুত কষ্ট কৰে মই জানো 1 লাখ হ'বৰ কাৰণে মাত্ৰ 8,000 লাগে প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰক আৰু মোৰ যদি ছাবস্ক্ৰাইবাৰ সকলে চাই আছে প্লিজ জনাৰ্দনৰ চেনেলটো জনাৰ্দন বড়ো বুলি আছে ন যোনটো 1 লাখ হ'বৰ কাৰণে 8,000 আছে চ' তাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু ধুনীয়াকে তাৰ আৰু মোৰ ভিডিঅ' পাই থাকিব কিন্তু মোৰ ফোনৰ বিষয়লৈ যদি কওঁ নহয় অল ইন অল জনাৰ্দন আৰু এই ভিডিঅ'টোত যদি 1000 কমেণ্ট আহে তেতিয়াহ'লে আমাৰ কিবা এটা নতুন আহিব নতুন আহি যাব দেই নতুন আমি মানে এটা প্লেন কৰিছো আজি ক'ৰবাত ফুৰিব যাম আৰু লং ভিডিঅ' দিম আপোনালোকে বহুত ৰিকুৱেষ্ট কৰি আছে লং ভিডিঅ' দিম মই একচুৱেলি মেণ্টেলি নহয় বহুত ঘৰৰ কাম প্ৰেচাৰ বাচ্চা এইবিলাক লৈ পেলাই মই শ্বৰ্ট ভিডিঅ' দি থাকোঁ আজিকালি লং ভিডিঅ' কৰিব নোৱাৰোঁ তেতিয়া ভাবিছোঁ যে লং ভিডিঅ' মই ষ্টাৰ্ট কৰিম জনাৰ্দনৰ ভিডিঅ' জৰিয়তেই মই কৈ দিছোঁ সকলোখিনি খালি প্লিজ জনাৰ্দনক যোনে যিটি কমেণ্ট নকৰিব একো নাই আপোনালোকে মোৰ বিষয়লৈ জানিব মন আছে মোক ধুনীয়াকৈ কমেণ্ট কৰিব বাট তাক নকৰিব তাক ধুনীয়াকৈ মোৰ কথাখিনি আজিৰ বিষয়লৈ বাক ভাল লাগিছে বাক বেয়া লাগিছে বা শকত হৈছে বাক ক্ষীণাইছে চব সোধক বাট বেলেগ কমেণ্ট নকৰিব ঠিক আছে বাই বাই লগ পাম নতুন ভিডিঅ' বাই বাই অল অফ ইউ